স্যার আহিব পাৰোনে? আহা কি আছিলে কোৱাচোন স্যাৰ ITI এডমিশন চলি আছে নেকি? হয় হয় এডমিশন চলি আছে হয় হয় মানে আপোনালোকৰ ITI কি কি ট্ৰেডৰ মানে ট্ৰেড আছে জানিব পাৰিম নেকি? আমাৰ ITI ফিটাৰ আছে ইলেক্ট্ৰিচিয়ান আছে মেকানিক জিৰেল আছে ষ্টেনোগ্ৰাফি আছে কপাৰ আছে ইনষ্ট্ৰুমেন্ট মেকানিক আছে এই ছটা ট্ৰেড আমাৰ ইয়াত উপলব্ধ হয় তুমি কোনটো ট্ৰেড কৰিব বিচাৰিছা মই ইলেক্ট্ৰিচিয়ান ট্ৰেডত ল'ব বিচাৰিছো মই ল'ব বিচাৰিছো ইলেক্ট্ৰিচিয়ান ট্ৰেডত কিন্তু ইলেক্ট্ৰিচিয়ান ট্ৰেড লওঁতে মানে মোৰ কি লাভ হ'ব তাকে অলপ জনাব পাৰিব নেকি? হয় হয় ইলেক্ট্ৰিচিয়ান ট্ৰেডটো হ'ল দুবছৰীয়া এটা ট্ৰেড হয় এইটো দুবছৰ পঢ়িব লাগিব ইলেক্ট্ৰিচিয়ান হ'ল মানে তোমাৰ কাৰেণ্টৰ ওপৰত গোটেইখিনি কাম শিকোৱা হ'ব ধৰি লোৱা তুমি এতিয়া হাউচ ৱাৰিং কৰিবলৈ বিচাৰিছা এটা ঘৰ হাউচ ৱাৰিং কেনেকে কৰিব লাগে ৱাৰিং কেনেকে কৰিবা এখন ফেন বেয়া হলে কেনেকে ৰিপেয়াৰ কৰিবা বা এটা মটৰ কেনেকে ফিট কৰিবা ঘৰত মটৰ বেয়া হলে কেনেকে কানেকশ্যন মানে গোটেইখিনি ৰিপেয়াৰিঙৰ পৰা লৈ তোমাৰ হাউচ ৱাৰিঙৰ পৰা লৈ গোটেই ইণ্ডাষ্ট্ৰিয়েল ৰিলেটেড কামখিনি লৈ গোটেইখিনি অভাৰঅল তুমি ইলেক্ট্ৰিচিয়ানৰ গোটেইখিনি কাম শিকিব পাৰিবা যাতে তুমি আমাৰ ITIত শিক্ষাটো লৈ যাতে তুমি চাকৰি নকৰিলেও যাতে তুমি সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰা তাৰ গোটেইখিনি শিক্ষা তুমি ইলেক্ট্ৰিচিয়ানত পাবা ধন্যবাদ এতিয়া আপোনালোকৰ ITIত মই এডমিশনটো কেনেকে ল'ম অলপ জনাই দিব পাৰিব নেকি? এডমিশনটো তোমাৰ এতিয়া অনলাইন হৈ আছে 14 তাৰিখে আমাৰ অসম চৰকাৰে 14 তাৰিখলৈকে ডেট দিছে অনলাইন কৰা তোমাৰ অনলাইন কৰিব লাগিব অনলাইনৰ কাৰণে তোমাৰ মেট্ৰিকৰ ডকুমেণ্টখিনি লাগিব আৰু তোমাৰ যদি কাষ্ট OBC হয় বা ST SC বা OBC এইবিলাক কাষ্টৰ হলে তোমাৰ কাষ্ট সাৰ্টিফিকেট লাগিব আৰু যদি জেনেৰেল হয় তেতিয়াহলে তোমাৰ যিখন PRC প্ৰয়োজন হয় এটা মানে অসম চৰকাৰে এইকেইটা ডকুমেণ্ট মেন্ডেটৰী কৰি দিছে যদি তোমাৰ কাষ্টৰ কিবা থাকে কাষ্ট সাৰ্টিফিকেট লাগিব আৰু যদি তুমি জেনেৰেল হয় তেতিয়াহলে তোমাৰ PRC লাগিব তেতিয়া তুমি অনলাইন কৰিব পাৰিবা আৰু অনলাইনৰ অন্তিম তাৰিখ দিছে 14 জুনলৈকে দিছে 14 জুনলৈকে তোমালোকে অনলাইন কৰিব পাৰিবা অনলাইন কৰাৰ পাছত 15 তাৰিখলৈকে ডকুমেণ্ট ভেৰিফিকেশ্যন আছে ডকুমেণ্ট ভেৰিফিকেশ্যন কমপ্লিট কৰাৰ পাছতে তোমালোকে এই প্ৰচেছটো কমপ্লিট হ'ব তাৰ পাছত তুমি টেট সিলেকশ্যন কৰিব পাৰিবা লগতে আৰু এটা কথা জনাবচোন আপোনাৰ প্ৰাইভেট ITIৰ লগতে আৰু গভৰ্ণমেণ্ট ITIৰ সাৰ্টিফিকেটৰ মাজত কিবা ডিফাৰেন্স আছে নেকি? নাই তুমি এতিয়া এটা উদাহৰণ দিছো মই যদি তুমি গভৰ্ণমেণ্টত এতিয়া তোমাৰ ধৰি লোৱা এতিয়া তোমাৰ মই এটা সুধিব বিচাৰিম তোমাৰ পাৰ্চেন্টেজ কিমান আছে পাৰ্চেন্টেজ বহুত কমেই আছে আপোনাৰ 43 মান আছে হয় 43% হলে মানে গভৰ্ণমেণ্ট বিলাকত ITI বিলাকত সিট পোৱা অকমান প্ৰবলেম হয় কাৰণ কাউন্সেলিং প্ৰসেছত হয় গভৰ্ণমেণ্টৰ সিট লিমিটেড থাকে ধৰি লোৱা তোমাৰ এটা গভৰ্ণমেণ্টত 20টা সিট আছে এই 20টা সিটৰ কাৰণে প্ৰায় হাজাৰ এপ্লিকেশ্যন পৰিব আৰু কাষ্ট ওয়াইজো কথা থাকে যিখিনি ছাত্ৰ ছাত্ৰী পাৰ্চেন্টেজ ভাল হিহতি আগতীয়াকৈ সিট বিলাক পাব বা কাষ্ট ওয়াইজ হওক বা যিখিনি মানে পাৰ্চেন্টেজ একচুয়ালি যিখিনি পাৰ্চেন্টেজ ভাল হিখিনি পাব এটা বিলো 60 বিলো 50 বিলো 40 এইবিলাক পাৰ্চেন্টেজ অলপ প্ৰবলেম হয় কাৰণ আমি ইমান দিনে দেখি আছো এই ছাত্ৰ ছাত্ৰীখিনিয়ে যিখিনি পাৰ্চেন্টেজ কম সেইবিলাকৰ গভৰ্ণমেণ্ট ITIত সিট পোৱা আশা বহুত কমেই থাকে গতিকে প্ৰাইভেট ITI সমূহত পঢ়িব লাগে আৰু এটা তুমি যিটো কোৱেশ্চন কৈছা যে গভৰ্ণমেণ্ট ITI আৰু প্ৰাইভেট ITI সাৰ্টিফিকেটৰ কথা সাৰ্টিফিকেটৰ কোনো ডিফাৰেন্স নাই সাৰ্টিফিকেট একেখনে সাৰ্টিফিকেট মানে এটা আমাৰ যেহেতু আমাৰ ITI খন ভাৰত চৰকাৰৰ NCVT দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয় তো NCVT স্বীকৃতিপ্ৰাপ্ত হলে কি লাভ হয় তুমি আজি তিনসুকিয়াত পঢ়া বা ভাৰতৰ কন্যাকুমাৰীত পঢ়া বা ইণ্ডিয়াৰ যিকোনো জেগাত পঢ়া NCVT হল নেশনেল কাউন্সিল ফৰ ভকেশনেল ট্ৰেইনিং নেশনেল সাৰ্টিফিকেট হয় তুমি ইণ্ডিয়াৰ যিকোনো জেগাতে পঢ়া সাৰ্টিফিকেট একেখনে হয় প্ৰাইভেটত পঢ়া গভৰ্ণমেণ্টত পঢ়া কোনো পাৰ্থক্য নাই সাৰ্টিফিকেট NCVT সাৰ্টিফিকেট তুমি যতে পঢ়া একেখনেই পাবা অকল ITI এখনৰ নামটো বেলেগ বেলেগ হ'ব পাৰে কিন্তু সাৰ্টিফিকেটৰ ফৰ্মেট একেটাই অশোক স্তম্ভ থকা সাৰ্টিফিকেট হ'ব সম্পূৰ্ণ চৰকাৰী হ'ব আৰু সাৰ্টিফিকেট একেখনে মানে আৰু এটা কথা যেনেকৈ ক'বলৈ বিচাৰিম ধৰিলা আজি এতিয়া আমাৰ অভিভাৱকসকলে ধৰিলা তুমি এতিয়া প্ৰাইভেট স্কুলত পঢ়িছা নে গভৰ্ণমেণ্ট স্কুলত পঢ়িছা এইটো কোৱাচোন মইতো গভৰ্ণমেণ্টতো পঢ়িছিলো হয় তুমি এতিয়া গভৰ্ণমেণ্টত পঢ়িলা ঠিক আছে যিবিলাক এতিয়া গভৰ্ণমেণ্টত যিবিলাকে প্ৰাইভেটত পঢ়িছে তো সাৰ্টিফিকেটখনটো আলটিমেটলি মেট্ৰিকত একেখনে পাইছে ন মানে তুমি এতিয়া সেৱা পৰা পাছ কৰিছা এটা প্ৰাইভেট স্কুল এখনৰ পৰা সেৱা পাই পাছ কৰিছে আলটিমেটলি তো তোমাৰ এটা স্কুলখনত তুমি ফিজ দিব নালাগে গভৰ্ণমেণ্টত এটা প্ৰাইভেটত পঢ়িলে ষ্টুডেণ্টে কি হয় ফিজ দি পঢ়িব লাগে ফিজ দি পঢ়া আৰু মানে গভৰ্ণমেণ্টত পঢ়িলে ফিজ নালাগে ডিফাৰেন্সটো সেইটোৱে সাৰ্টিফিকেটলৈ কোনো ডিফাৰেন্স নাই অকল মানে প্ৰাইভেটত হলে তুমি ফিজ দি পঢ়িব লাগিব আৰু গভৰ্ণমেণ্টত হলে তুমি ফিজটো দিব নালাগে তোমাৰ পাৰ্থক্য সেইটোৱে আৰু সাৰ্টিফিকেট লৈ কোনো মানুহে যে ভাবে যে গভৰ্ণমেণ্টত পঢ়িলে গভৰ্ণমেণ্ট সাৰ্টিফিকেট পাব প্ৰাইভেটত পঢ়িলে প্ৰাইভেট সাৰ্টিফিকেট পাব তেনেকুৱা কোনো কথা নহয় সেইটো মানুহৰ যে বহুত ভুল ধাৰণা থাকে সাৰ্টিফিকেট একেখনে হয়
যিয়ে য'তে নপঢ়ক, প্ৰাইভেটত পঢ়ক, গভৰ্ণমেণ্টত পঢ়ক, চাৰ্টিফিকেট একেখনেই হয়। আৰু কিবা? বহুত বহুত ধন্যবাদ ছাৰ, মই সোনকালে এডমিশ্যনটো লৈ আছো। হয়, ঠিক আছে, এডমিশ্যন কৰি লোৱা, কাৰণ আমাৰতো এতিয়া চিট লিমিটেড হয়। অলৰেডি আমাৰ প্ৰায় চিটখিনি ফুলেই হৈছে, আৰু কাৰণ চিটটো নাই, কাৰণ 14 তাৰিখলৈকে অনলাইন দিয়া হৈছে। তাৰ পাছতো তোমাৰ কাউন্সিলিং প্ৰক্ৰিয়া আৰম্ভ হৈ যাব, আৰু আমাৰো লিমিটেড চিট থাকে, আমাৰো 20টা চিটহে আছে মাত্ৰ। তো প্ৰায় চিট ফুলেই হ'ব হৈছে। ছাৰ মই এডমিশ্যন কৰিব বিচাৰিছো, কিন্তু মই অনলাইনটো কৰা নাই। ঠিক আছে ছাৰ, অনলাইন কৰিবলৈ মোক কি কি মানে ডকুমেণ্টছ প্ৰয়োজন হ'ব বা জনাই দিব। অনলাইন কৰিবলৈ তোমাৰ এইখিনিয়ে মেট্ৰিকৰ ডকুমেণ্টখিনি লাগিব, পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট বা তোমাৰ এইখিনি ডকুমেণ্ট লৈ আনিবা। তাৰপিছত আধাৰ কাৰ্ডখন লৈ আনিবা, কাষ্টত থাকিলে কাষ্টৰ চাৰ্টিফিকেট লৈ আনিবা। যদি তুমি জেনেৰেল কাষ্ট হয় তেতিয়াহ'লে তোমাৰ PRC খন দৰকাৰ হ'ব, আৰু ফটো, এইখিনিয়ে লাগে। এইখিনি লৈ আহিবা আমাৰ ওচৰত, আমি ইয়াতে অনলাইন কৰি দিম। অনলাইন কৰি লগে লগে তোমালোকে গভৰ্ণমেণ্ট আইডিত যাব লাগিব, ভেৰিফিকেশ্যন কৰিব লাগিব। এই গোটেইখিনি অনলাইনৰ সুবিধাটো আমি ইয়াতে কৰি দিছো। যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িব বিচাৰিছে, অনলাইনৰ কাৰণে আমি কোনো পইচা নলওঁ, আমি সম্পূৰ্ণ বিনামূলীয়াকৈ অনলাইন কৰি দিওঁ ছাত্ৰ ছাত্ৰীবিলাকক। আমাৰ অফিচত যদি আহে, অনলাইন প্ৰক্ৰিয়া কৰিবলৈ কিবা যদি অসুবিধা পাইছে কোনোবা ছাত্ৰ ছাত্ৰী, আমাৰ অফিচত আহিলে হ'ল, আৰু আমাৰ সুন্দৰভাৱে কৰিব পাৰিব। আৰু এটা, তুমি যিহেতু ইলেক্ট্ৰিচিয়ানত নামভৰ্তি কৰিম বুলি কৈছা, আৰু কেইটামান কথা কওঁ, থাকি গৈছে মাজতে। মানে অকল তুমি যে ইলেক্ট্ৰিচিয়ান পঢ়ি হাউচ ৱাৰিং কৰিবা বা ইলেক্ট্ৰিকৰ কাম কৰিবা তেনেকুৱা কথা নহয়। তুমি যদি ভাবিছা ভৱিষ্যতে মই এখন ইলেক্ট্ৰিকৰ দোকান খোলো, তুমি এখন ইলেক্ট্ৰিকৰ দোকান খুলিবলৈ বহুতখিনি নলেজ দৰকাৰ। মানে ধৰি লওক ৱায়াৰ ৰিলেটেড হওক, বাল্বৰ ৰিলেটেড হওক, বহুতখিনি। কাৰণ এটা ঘৰ ৱায়াৰিং কৰোঁতে বহুতখিনি বস্তু লাগে। তো সেই বস্তুখিনি কি কি দৰকাৰ হ'ব, এখন দোকান খুলিবলৈ, ধৰি লওক এখন ইলেক্ট্ৰিকৰ দোকান খুলিব বিচাৰা, সেই দোকানৰ এখনো তুমি ধুনীয়াকৈ খুলি তুমি নিজেও কাম কৰিব পাৰিবা, দোকানৰ পৰা বস্তু বিক্ৰী কৰি আৰ্নিং কৰিব পাৰিবা। আৰু এটা সুবিধা, ইলেক্ট্ৰিচিয়ান পঢ়িলে তুমি লাইচেন্স বনাব পাৰিবা। যি ইলেক্ট্ৰিকেলৰ লাইচেন্স থাকে, সেই লাইচেন্স বিলাক তোমালোকে পাবা। 2খন লাইচেন্স, ITI পাছ কৰিলেতো লাইচেন্স 2খন তোমালোকক মানে পাৰ্মিট 2খন পাবাই লগে লগে। আৰু বাকী ভৱিষ্যতে আৰু বেলেগ বেলেগ বহুত ধৰণৰ লাইচেন্স থাকে। তোমালোকে যেতিয়া এডমিশ্যন ল'বা গোটেইখিনি গম পাবা যে কি কি লাইচেন্স থাকে। সেই লাইচেন্স বিলাক যেতিয়া তোমালোকে পাবা, তোমালোকে ডাঙৰ ডাঙৰ যিবিলাক ফাৰ্ম থাকে, ফাৰ্ম বিলাকত, ফৰ ইণ্ডাষ্ট্ৰী বিলাকত হওক বা ডাঙৰ ডাঙৰ কোম্পানী বিলাকত হওক, সেইবিলাকত মানে ধৰি লওক তোমাৰ কণ্টেক্সুৱেল কাম কিছুমান ওলায়, আৰু সেই কাম বিলাক কৰিবলৈ কাৰণে লাইচেন্স দৰকাৰ হয়, আৰু এখন ফাৰ্ম দৰকাৰ হয়। আৰু ফাৰ্ম বিলাক, ইলেক্ট্ৰিকেলৰ ফাৰ্ম খুলিবলৈ হলে তোমাৰ লাইচেন্সৰ দৰকাৰ হয়। তো সেই লাইচেন্স খিনি খুলি এখন ফাৰ্ম বনাব পাৰিব, লাইচেন্স বিলাক লৈ এখন ফাৰ্ম বনাব পাৰিব। সেই ফাৰ্মখন লৈ তোমালোকে বিভিন্ন জেগাত কণ্টেক্ট ল'ব পাৰিবা, আৰু কণ্টেক্ট লৈও ডাঙৰ ডাঙৰ ঠিকাদাৰ হ'ব পাৰিবা। মানে ধৰি লওক কণ্টেক্ট বিলাক লৈ ভাল ভাল কাম কৰিব পাৰিবা, ডাঙৰ ডাঙৰ কাম কৰিব পাৰিবা। কৰি মানে সেইটো এটা ৱে আছে ইনকমৰ, ইলেক্ট্ৰিচিয়ানৰ। মানে এনেকুৱা বহুত ধৰণৰ ৱে আছে। মানে ইলেক্ট্ৰিচিয়ান, আজিৰ দিনত ইলেক্ট্ৰিচিয়ান মানে কাৰেণ্ট নহলেতো কতোৱে কামেই নাই। তুমি আজি কাৰেণ্ট লাগিবই, যিকোনো ইণ্ডাষ্ট্ৰীত যোৱা, ঘৰত হওক, ইণ্ডাষ্ট্ৰীত হওক, যিকোনো জেগাত উইদাউট কাৰেণ্টটো আজিকালি একো পচিবলেই নহয়। তো উইদাউট কাৰেণ্টটো অন্ধকাৰ হয়। গতিকে কাৰেণ্ট নহলেতো একো কামেই নহব, আৰু কাৰেণ্টৰ বাবে ইলেক্ট্ৰিচিয়ান লাগিবই। কাৰণ লাইট এটা বেয়া হবই, ফেন এখন বেয়া হবই, মানুহে ঘৰ বনাবই, ৱায়াৰিং কৰিবই লাগিব। গতিকে ইয়াৰ কোনো সীমাৰ শেষ নাই ইলেক্ট্ৰিচিয়ানৰ। ইলেক্ট্ৰিচিয়ান পঢ়িলে মৰণ নাই, হাতৰ বিদ্যা হয়, হাতৰ বিদ্যা মৰণ নাই। আৰু ইলেক্ট্ৰিচিয়ান পঢ়িলে কোনো মৰণেই নাই। ভালকে যদি বিদ্যাটো লয়, মুঠতে সুন্দৰভাৱে আৰ্নিং কৰি সুন্দৰভাৱে এটা জীৱন যাপন কৰিব পৰা সুন্দৰ পথ পাব। উপৰিঞ্চিও অইল, ONGC, ৰেলৱে, সেইবিলাকতো চাকৰিৰ বাবে সুযোগ পাব। গতিকে ইলেক্ট্ৰিচিয়ান এটা বহুত ভাল ট্ৰেড হয়, ভাল ট্ৰেড তুমি চুজ কৰিছা, আৰু তোমাৰ ভৱিষ্যতটো যাতে ভাল হওক তাই কামনা কৰিলো। ইলেক্ট্ৰিচিয়ানত এডমিশ্যন লোৱা। আমাৰ ইয়াতে তোমাৰ যিহেতু পাৰ্চেন্টেজ কম বুলি ক'লা, পাৰ্চেন্টেজ কমৰ কাৰণে আমাৰ ইয়াতে তুমি এতিয়া কেইটামান চিট আছে, যেতিয়া চইচ ফিলিং ওলাব, তুমি চইচ কৰি দিবা আমাৰ অসম ITI নামটো। অসম ITI নামটো চুজ কৰি দিয়াৰ লগে লগে তোমাৰ নামটো যদি আমাৰ কাউন্সিলিঙত আহি যায়, তুমি আমাৰ ইয়াতে চিট পাই যাবা। তো চিটৰ কাৰণে টেনশ্যন ল'ব নালাগে। তুমি যদি কাউন্সিলিঙত অলপমান গোটেই প্ৰচেছটো যদি শুদ্ধভাৱে কৰা, নাম আহি যাব তোমাৰ। বহুত বহুত ধন্যবাদ ছাৰ, আপুনি ইমান সুন্দৰভাৱে ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ বিষয়ে মোক বুজাই দিলে। ঠিক আছে, ধন্যবাদ। আৰু তোমাৰ কাইলৈ আহা ডকুমেণ্ট বিলাক লৈ, আৰু এডমিশ্যনটো কৰি লোৱা। ঠিক আছে, ধন্যবাদ। ধন্যবাদ।